হয়, নিশ্চিতভাৱে আজি বিজেপি চৰকাৰে সম্পূৰ্ণ RSSৰ চুৰতুলি বিমতে তেওঁলোকে অসমৰ সংখ্যালঘু অধ্যুষিত 7খন জিলাক টেটৰ পৰীক্ষা কেন্দ্ৰৰ পৰা তেওঁলোকে বিৰত ৰাখিছে। গতিকে এই কাৰ্যক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ নেতৃত্ব বিভাগেৰে গৰিহণা দিছোঁ আৰু তাৰ প্ৰতিবাদত আজি সমগ্ৰ অসমৰ লগতে আজি বিজনিত আমি শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াৰ আমি প্ৰত্যেকটি দা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে শিক্ষাৰ লগত সাম্প্ৰদায়িক ৰাজনীতি বা বৈষম্যমূলক ৰাজনীতি কোনোপধ্যেই আমচে সহ্য নকৰে। এইটো স্পষ্ট কথা। আমচে এনেধৰণৰ ৰাজনীতি কৰিলে অনাগত দিনত সমগ্ৰ অসম স্তব্ধ কৰি দিয়াৰ কাৰণে কিন্তু আমচে আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ব। গতিকে ৰমেশ পেগু ডাঙৰীয়াক আমি সকীয়াই দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছে যে কোভিডৰ কাৰণে তেওঁ পৰীক্ষা কেন্দ্ৰৰ সংখ্যা কমাইছে। কোভিডৰ কাৰণে পৰীক্ষা কেন্দ্ৰৰ সংখ্যা কমাই নে বঢ়াই কি অদ্ভুত যুক্তি তেওঁ দিব বিচাৰিছে। অসমৰ ৰাইজক তেওঁ বুৰ্বক বনাব বিচাৰিছে নেকি? গতিকে তেওঁৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই এটা কথা কৈছে যে সেইখন জিলাসমূহত যদি টেট পৰীক্ষা হয় তেতিয়াহ'লে অহৎ উপায় অৱলম্বন কৰি শিক্ষকসকলে টেটত উত্তীৰ্ণ হ'ব। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াৰ পূৰ্বে সেইসমূহ জিলাত টেট পৰীক্ষা অনুষ্ঠিত হৈছিল। সেইসমূহ জিলাত তেনেকুৱা ধৰণৰ কোনো কাণ্ড সংঘটিত হৈছে নেকি? যদি হোৱা নাই তেতিয়াহ'লে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কিয় এনেকুৱা ধৰণৰ অপবাদ দিছে, কিয় এনেকুৱা ধৰণৰ মিছা কথা কৈছে? গতিকে আমি অসম পুলিচক দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে জয়ন্ত মল্ল বৰুৱাক গ্ৰেপ্তাৰ কৰক আৰু গ্ৰেপ্তাৰ কৰি এই 7খন জিলাবাসীক ন্যায় দিয়ক। যি 7খন জিলাবাসীক তেওঁ অপমান কৰিছে, অপদস্থ কৰিছে আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ তেওঁ অতি শীঘ্ৰে তেওঁ ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে। কাৰণ বৰপেটাৰ দৰে এখন জিলা তাত আছে যিখন জিলা সত্ৰ নগৰী হিচাপে কোৱা হয়। গতিকে জয়ন্ত মল্ল ডাঙৰীয়াক আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ এনেকুৱা ধৰণৰ অদ্ভুত এনেকুৱা ধৰণৰ মিছা অপবাদ ভৱিষ্যতে যাতে আপুনি নিদিয়ে। আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব যে আজি বিকল্প মূল্যায়ন পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ অনুপাতে আসনৰ সংখ্যা হায়াৰ ছেকেণ্ডেৰী আৰু কলেজসমূহত কম হৈছে। কিন্তু এই কথাটো চৰকাৰে পূৰ্ব অনুমান পোৱাৰ পিছতো কলেজ বা হায়াৰ ছেকেণ্ডেৰীসমূহত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থা, আন্তঃগাঁথনিৰ ব্যৱস্থা, অতিৰিক্ত শ্ৰেণীকোঠাৰ ব্যৱস্থা কোনো ধৰণৰ ব্যৱস্থা নকৰি তেওঁলোকে এডমিশ্যনৰ প্ৰচেছ ষ্টাৰ্ট কৰি দিলে, যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অসমতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। আৰু আজিৰ তাৰিখতো অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াই এই ক্ষেত্ৰত কোনো ধৰণৰ তৎপৰতা আমি দেখিবলৈ পোৱা নাই। গতিকে এই ক্ষেত্ৰত ৰমেশ পেগু ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ অসমৰ কোনো এগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে কলেজ বা হায়াৰ ছেকেণ্ডেৰীত নামভৰ্তি নকৰাকৈ যাতে নাথাকে, কোনো এগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে তেওঁলোকৰ মূল্যৱান শিক্ষাবৰ্ষ যাতে নষ্ট নহয় সেই কথাটো আমি তেওঁক সকীয়াই দিছোঁ। যদি এগৰাকী ছাত্ৰও যদি বা ছাত্ৰীয়েও যদি মানে কোনো কাৰণতে যদি এই বৰ্ষত তেওঁলোকৰ শিক্ষাবৰ্ষটো নষ্ট হয় তেতিয়াহ'লে কিন্তু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে কিন্তু হাত সাৱটি বহি নাথাকে সেই কথাটো আমি স্পষ্ট কৰি দিছোঁ।